সেই অত দিনে সেই পূজা পাতল কৰি গোটাই থোৱা এই স্বৰ্ণ মুদ্ৰাকেইটা দি লিখি সাপৰ পৰা মুকলি কৰিব লাগিব পিছে কোনে দিব মোক ৰজাৰ সন্ধান সিফালে আজি 3 দিন ধৰি ঘৰলৈ যোৱাই নাই গৃহিণী চাগে খঙত অগ্নিশৰ্মা হৈ থাকিব পাৰে কেনেবাকে যদি ইয়াতে ওলাইহি মোৰ লেখাই ছিগিল যাওঁ তেওঁ অহা আগতে মই ইয়াৰ পৰা যাওঁ বোলো হেৰি পালেহি অহা আগতে মই যাওঁ নমস্কাৰ মই হৰিচন্দ্ৰ উপাখ্যানৰ ব্ৰাহ্মণ চৰিত্ৰটো আৰু গজকেতু ভাওনাৰ ব্ৰাহ্মণ চৰিত্ৰটো অভিনয় কৰিবলৈ লৈছোঁ আজি 3 দিন ধৰি বিচাৰি পোৱা নাই ৰাজা হৰিচন্দ্ৰক দুটৰ মুখে শুনিব পাৰিছোঁ বোলে 7 কোটি স্বৰ্ণ মুদ্ৰা দিব নোৱাৰা বাবদ এইখিনি বিশ্বামিত্ৰই ৰজা হৰিচন্দ্ৰক নিৰ্বাসন দিলে মহা ধাৰ্মিক ৰজা হৰিচন্দ্ৰক সেই অত দিনে সেই পূজা পাতল কৰি গোটাই থোৱা এই স্বৰ্ণ মুদ্ৰাকেইটা দি লিখি সাপৰ পৰা মুকলি কৰিব লাগিব পিছে কোনে দিব মোক ৰজাৰ সন্ধান সিফালে আজি 3 দিন ধৰি ঘৰলৈ যোৱাই নাই গৃহিণী চাগে খঙত অগ্নিশৰ্মা হৈ থাকিব পাৰে কেনেবাকে যদি ইয়াতে ওলাইহি মোৰ লেখাই ছিগিল যাওঁ তেওঁ অহা আগতে মই ইয়াৰ পৰা যাওঁ বোলো হেৰি পালেহি অহা আগতে মই যাওঁ নমস্কাৰ এতিয়া গজকেতু উপাখ্যানৰ ব্ৰাহ্মণ চৰিত্ৰটো ক'বলৈ লৈছোঁ ৰাম 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 দেখিছানে বাৰু কম কাণ্ডখন হ'লনে সান্দহ খোৱা বালি তল গ'ল সেই অলপতে সেই সন্তুষ্ট হোৱা দেৱতা বুলি এই শিৱৰ পূজা ভাগ কৰি যেনে তেনে সেই মোৰ 11জনীয়া পৰিয়ালটো পোহপাল দি আছিলোঁ তাৰো আজি ভিকাচন ভাগিল এইদৰে এজনী প্ৰভুৱে আহা পানে চৈ দৌৰি ফুৰে নাই প্ৰভুক যেনে তেনে সন্তুষ্ট কৰিবই লাগিব ওম নম শিৱায় ওম নম শিৱায় ওম নম শিৱায় ইমান স্পৰ্ধা ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তি তুমি চাৰ হৈ নিচিনিলা তোমাৰ এক অংশ গজকেতু ৰূপ লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰক নমস্কাৰ ক'বলৈ আগবাঢ়িছোঁ দাদামোৰ খণ্ড অমৰ্কৰ অৱৰ্তমানত মই যে বৰ অকলশৰীয়া কৰিছোঁ অনুভৱ যদিওবা আশ্ৰমবাসী আছে বহুতো তথাপিতো দেখো কিবা নাই ভাৱবোৰে মোক কৰেহে আমনি পিতা মোৰ ব্যস্ত সদা পূজা অৰ্চনাত পূজা অৰ্চনাত আশ্ৰমৰ বৃক্ষলতা তৰুতীৰ্ণ পশু পক্ষী এইবোৰৰ লগতনো আৰু কিমান কটাম জীৱন পুৱা হ'লে সমগোটৰ কোনোবা এজন সুখ দুখ আনন্দ উৎসাহৰ হলোহেঁতেন সমভাগী দুয়োজনৰ কিন্তু কি কৰিম আশ্ৰমৰ গাভীৰ আহিবৰ হৈছে সময় যাওঁ যথাস্থানত
যদি নেদেখে মোক আহি আহি পাবহি ঠাই এইবাৰ মই দ্বিতীয়টি সংলাপ শকুনিৰ প্ৰতিশোধৰ কুন্তি কুন্তিময়ী পাণ্ডৱ জননী জানে সকলোৱে কিন্তু কিন্তু কৰ্ণ যে মোৰ পুত্ৰ এই কথা কোনেও নাজানে অকুমাৰী আছিলোঁ যেতিয়া দুৰ্বাসা তপোধনক কৰিছিলোঁ শুশ্ৰূষা মই অতি যতনেৰে তুষ্ট হৈ দুৰ্বাসা তপোধনে গন্ধৰ্ব আহ্বানৰ মন্ত্ৰ মোক দিছিল শিকাই গোপনে তাতে আৰু সেই মন্ত্ৰ পৰীক্ষা কৰিবৰ বাবে মই আৰাধিছিলোঁ সূৰ্য দেৱতাক তাৰ প্ৰভাৱতে কবচ কুণ্ডলধাৰী এটি দেৱশিশু কৰিছিলোঁ লাভ লোকনিন্দা কলংকৰে চেকা ধুই শেষ কৰিবৰ বাবে উপায় আছিল এটাই জ্ঞানী সখাই নিৰ্জন শিশুক জ্ঞান কৰি অজ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লানি বদনেৰে বিসৰ্জিল যমুনাৰ অতল গৰ্ভত নহলে যে নৰব সতীৰ সতীত্বৰ মহিমা পুত্ৰ কৰ্ণ